এই যে আপোনালোকে দেখি আছে হাঁহৰ পোৱালিখিনি, এইখিনি পোৱালি মই সম্পূৰ্ণ আবদ্ধ পদ্ধতিত পুহিছোঁ। যিহেতুকে মোৰ ঘৰৰ ওচৰত পুখুৰী নাই, সেই গতিকে মই এনেকুৱাকৈ মোৰ গাহৰিৰ গঁৰাল এটা আছিলে ডাঙৰ, সেই গঁৰালটোৰ ভিতৰতে মই এনেকৈ ইয়াতে পানী দি কিনে হাঁহখিনি পালন কৰিছোঁ। সৰুৰ পৰা হাঁহখিনি মই ইয়াতে এনেকৈ ৰাখি কিনে পালন কৰিছোঁ, আৰু যাৰ ফলত ইয়াৰ পৰা মোৰ যেনেকৈ ঘৰুৱাভাৱে বাহিৰত হাঁহৰ পোৱালি পুহিলে চিলনীয়ে নিয়ে বা নেউলে খায়, এই আবদ্ধ পদ্ধতিত পোহাৰ বাবে মোৰ এটা হাঁহৰ পোৱালিও হেৰুৱাও নাই আৰু মৰাও নাই। এই হাঁহখিনিত মই কোনো ভেকচিনেশ্যন কৰা নাই। ইহঁতক এটা টাইম এনেকৈ পানীখিনিত চৰাৰ পাছত আকৌ নেক্সট আৰু এটা ৰুম আছে, সেই ৰুমটোৰ ভিতৰত এনেকৈ সিহঁতে নিজে গা শুকাবৰ কাৰণে ভিতৰত সোমাই আহে। আৰু যদি এনেকৈ আবদ্ধ পদ্ধতিত আপোনালোকে হাঁহখিনি পালন কৰিব বিচাৰে, তেতিয়াহ'লে হাঁহখিনি প্ৰথম অৱস্থাতে যেতিয়া সৰু হৈ থাকে তেতিয়া আপোনালোকে প্ৰি ষ্টাৰ্টাৰ দানাটো খুৱাব। হাঁহখিনিয়ে গ্ৰ'থটো বহুত সোনকালতে লৈ ল'ব, আৰু যেতিয়া ডাঙৰ হ'ব তেতিয়া আপোনালোকে গুদা, ধান বা ভাত এইবিলাক মিক্স কৰি কিনে হাঁহখিনি পালন কৰিব। যাৰ ফলত আপোনালোকৰ যিটো হাঁহখিনি পালন কৰাৰ নামত যিখিনি কষ্টিং হয়, সেই কষ্টিংটো কমিব। মানে সম্পূৰ্ণ যদি আপুনি দানাত হাঁহখিনি পোহে তেতিয়াহ'লে আপোনালোকৰ লাভৰ পৰিমাণটো যথেষ্ট কমি যাব। এই হাঁহখিনি মোৰ 4 মাহত ধুনীয়া বিকিব পৰা হৈছিলে, আৰু বৰ্তমান হাঁহখিনি মই ইয়াৰ পৰা যিখিনি ডাঙৰ ডাঙৰ হাঁহ সেইখিনি মই বিক্ৰী কৰি দিলোঁ। কিছু সংখ্যক হাঁহ এতিয়াও আছে মোৰ তাত। আৰু হাঁহৰ দানাটো আপোনালোকে এটা টাইম নিৰ্ধাৰিত টাইম এটা ধৰি লৈ কিনে হাঁহৰ দানাখিনি দিব, তেতিয়াহ'লে সেইখিনি এটা সময়তে সিহঁতৰ দানাটো বিচাৰিব। আৰু নহ'লে হাঁহে কিমান খায় আপোনালোকে ভালদৰে জানে। হাঁহত বহুত বেছি চাহিদা নাহিলেও আপোনালোকৰ এটা হাঁহ মানে সৰুৰ পৰা ডাঙৰ কৰি বিক্ৰী কৰালৈকে 200+ মানলৈকে খৰচ হ'ব, মানে 200 টকাৰ ওপৰত আপোনাৰ খৰচ পৰিব। কিন্তু হাঁহটোৰ ৱেইট মিনিমাম আপোনাৰ 1600-1800 গ্ৰাম এনেকুৱা হোৱাৰ সময়ত যেতিয়া বিক্ৰী কৰিব তেতিয়া এটা হাঁহত 500 টকা পাব।